राइट? कोनों बुझी नुपुआ से क्या है उसका स्टैटिस्टिक क्या है वो बताओ। 1/1000 ठीक है एटू 1/30 আগৰ ফটোখনো মই 1/1000 আৰু 30 তুলিলো কিন্তু ইয়াত যে মই সামা স্পিডটো স্লো কৰিলো স্লো কৰাৰ কাৰণে কি হ'ব লাইটটো কমকে যাব নে বেছিকে যাব। আজি বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে কানৈ মহাবিদ্যালয়ত আজিৰ পৰা দুদিনীয়াকৈ কৰ্মশালা আয়োজন কৰিছে। আমাৰ কানৈ মহাবিদ্যালয়ে বিশ্ব ফটোগ্ৰাফী দিৱসটো বিভিন্ন সময়ত নিজাববীয়াকৈ কেতিয়াবা সহযোগিতাৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। আজিও আমাৰ স্পৰ্টছ বৰ্ডৰ সহযোগত বিশ্ব ফটোগ্ৰাফী দিৱসটো উদযাপন কৰা হয় আৰু আমি গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি আহিছোঁ এগৰাকী যশস্বী ফটোগ্ৰাফাৰ হিমাদ্ৰী ভূঞাক। মই হিমাদ্ৰী ভূঞাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যিহেতু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক দুদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে যোগদান কৰিবৰ কাৰণে আহিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে। আমি যিহেতু ফটোগ্ৰাফীৰ বিষয়ে বিভিন্ন সময়ত অনুভৱ হয় যে ভৱিষ্যতৰ আহি থকা পৃথিৱীখন এখন ফটোগ্ৰাফীৰ পৃথিৱী হ'ব বুলি আমি অনুভৱ কৰোঁ। আমাৰ গোটেই ভাৱ ভাষা চিন্তা সদায় ভৱিষ্যতে মই ভাবোঁ যে ফটোগ্ৰাফীৰ ওপৰতে নিৰ্ভৰ কৰিব। গতিকে আমাৰ আচল ভাষাটো হেৰাই যাব এনেকুৱা কেতিয়াবা হয়। ফটোগ্ৰাফীৰ গোটেই কথা কৈ যাব। আজি ইমজিৰ সৃষ্টি হৈছে, ইমজিয়ে মানুহৰ ভাৱ ভাষাবিলাক সলনি কৰিছে, অনুভৱবিলাক সলনি কৰিছে। আগতে আমি মানুহ এজন মৃত্যু হ'লে ওপৰত আমাৰ RIP ৰিপ লিখিছোঁ, কিন্তু আজিকালি ইমজিৰ যুগত সেই ৰিপ শব্দটো নোহোৱা হৈ গৈছে। গতিকে ফটোগ্ৰাফীৰ ভৱিষ্যতটো আছে আৰু যিহেতু নতুন শিক্ষানীতিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু শিক্ষানীতিয়ে কৈছে যে কিবা এটা নহয় কিবা এটা ক্ষেত্ৰত আমাৰ শিক্ষাৰ্থীসকল নতুন প্ৰজন্মৰ দক্ষতাৰে তেওঁলোকে আগুৱাই যাব লাগিব। যিকোনো এটা দক্ষতা থাকিবলৈ তাক স্কিল বুলি কোৱা হয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্কিলটো বৃদ্ধি কৰিবৰ কাৰণে আৰু ফটোগ্ৰাফীটো এটা স্কিল হিচাপে ল'বৰ কাৰণে আমি এই কৰ্মশালা আয়োজন কৰিছোঁ। মই যিসকলে উদ্যোগ লৈছে বিশেষকৈ স্পৰ্টছ বৰ্ডৰ ডক্টৰ কৃষ্ণা দুৱৰা কলিতা, ডক্টৰ অমিতাভ দলে প্ৰমুখে আমাৰ অধ্যাপক অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা কথাই ক'ব লাগিব যে আমাৰ 1993 চনৰ এটা কথা মোক ক'বলৈ মন গৈছে যে 1993 চনত আমাৰ এগৰাকী ফটোগ্ৰাফাৰে বিশ্বৰ ফলকনে সৃষ্টি কৰিব পৰা সেই ফটোগ্ৰাফাৰজনৰ এতিয়াও বহুতে জানে যে আমাৰ সেই ফটোগ্ৰাফাৰজনৰ নামটো হ'ল কেভিন কাৰ্টাৰ। কেভিন কাৰ্টাৰে এখন ফটোগ্ৰাফ চুডানৰ দুৰ্ভিক্ষসকলক লৈ দুৰ্ভিক্ষ পৰিস্থিতিক লৈ সৃষ্টি কৰিছিলে। তেওঁ ফটোগ্ৰাফখন লৈছিলে আৰু সেই ফটোগ্ৰাফখন যেতিয়া নিউয়ৰ্ক টাইমছত প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ বিশ্ব তোলপা লাগি গৈছে। এখন ফটোগ্ৰাফে আচলতে পৃথিৱীখন সলনি কৰিব পাৰে। আৰু সেই ফটোগ্ৰাফখন আছিলে এজন শিশুৱে খাবলৈ নাপায়, তেওঁ হাড় ছাল ওলাই গৈছে, কিন্তু কিছু সময়ৰ পিছতে মৃত্যু হ'ব। কিন্তু সেই মৃত্যু হোৱালৈ এটা শগুন কাষতে আছিলে আৰু সেই শগুনটোৱে চাই আছে সেই শিশুটো কেতিয়াকৈ মৃত্যু হ'ব। গতিকে সেই কৰুণ ফটোখন নিউয়ৰ্ক টাইমছত যেতিয়া প্ৰকাশ হোৱাৰ পিছতে সমগ্ৰ বিশ্ব হুলস্থুল হৈ থাকিলে আৰু চুডানলৈ সেই সময়ত বিভিন্ন দেশৰ পৰা বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছিলে। আৰু কিন্তু সেই ফটোখন যেতিয়া নিউয়ৰ্ক টাইমছত প্ৰকাশ হোৱাৰ পিছত তেওঁ কিন্তু মৃত্যুবৰণ কৰিব লগা হৈছিলে, আত্মহত্যা কৰিছিলে ফটোগ্ৰাফাৰজনে কেভিন কাৰ্টাৰে। গতিকে আত্মহত্যা কৰাৰ কাৰণটো হ'ল যে সেইটো সময়ত খুব সমালোচনা হৈছিলে যে সেই শিশুটোক তেওঁ ৰক্ষা নকৰি বা প্ৰাণটো ৰক্ষা নকৰি তেওঁ কিয় ফটোখন তোলাত গুৰুত্ব দিলে। আৰু সেই ফটোগ্ৰাফাৰজনে পিছত সেই তেনেকুৱা ধৰণৰ তীব্ৰ সমালোচনা হোৱাৰ পিছত তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। 33 বছৰ বয়সত তেওঁ আত্মহত্যা কৰিছিলে। গতিকে এই কথাটো যোগেদি মই এটা কথাই ক'ব পাৰোঁ যে আমাৰ এখন ফটোত মানৱীয় দৃষ্টিভংগী, মানৱীয় মূল্যবোধ, মানৱীয় চিন্তা, সমাজ এখন ধ্বংস নকৰাৰ চিন্তা, সমাজখন গঢ়ি উঠাৰ চিন্তা, এই কথাবোৰ জড়িত হৈ আছে। যিসকলে ফটোগ্ৰাফীক বৃত্তি হিচাপে গ্ৰহণ কৰে সেইসকলে মই ভাবোঁ যে ফটোগ্ৰাফখন লোৱাৰ সময়ত কি দৃষ্টিভংগী গ্ৰহণ কৰিব আৰু ফটোখন প্ৰকাশ কৰাৰ সময়ত কি দৃষ্টিভংগীৰে প্ৰকাশ কৰিব। গতিকে দৃষ্টিভংগীটো মানৱীয় দৃষ্টিভংগী থাকিব লাগিব, মানৱীয় অমূল্য তাত জড়িত হৈ থাকিব লাগিব। কিন্তু আমাৰ ফটোগ্ৰাফসকলে যিহেতু আমি দেখোঁ যে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ ফটোগ্ৰাফ প্ৰচাৰ মাধ্যমত দি দিয়ে যিখন ফটোৱে বিভিন্ন গোষ্ঠীৰ মাজত সংঘৰ্ষ কৰে, বিভিন্ন ধৰ্মাৱলম্বীৰ মাজত সংঘৰ্ষ সৃষ্টি কৰে, সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ সৃষ্টি কৰে। গতিকে মানৱীয় দৃষ্টিভংগী যদি নাথাকে তেতিয়াহ'লে মই ভাবোঁ কেতিয়াও এজন ভাল ফটোগ্ৰাফাৰ হ'ব নোৱাৰে। গতিকে আজি বিশ্ব
ফটোগ্ৰাফী দিৱসত মই সেই বাৰ্তাটো দিব বিচাৰিছোঁ। আমাৰ ফটোগ্ৰাফীও স্কিল হিচাপে লওক ছাত্ৰ ছাত্ৰীসকলে উঠি অহা প্ৰজন্মই, কিন্তু তাত মানৱীয় দৃষ্টিভংগী মানৱীয় মূল্যবোধটো তাত জীয়াই ৰাখক। তেতিয়া আমি সমাজখন জীয়াই ৰাখিব পাৰিম আৰু তেতিয়াহে ফটোগ্ৰাফাৰসকল সফল হ'ব পাৰিব। শিৱসাগৰৰ বানপানী বৈ অহা ফাৰ্ষ্ট ইম্পেক্ট হোৱা গাঁওখনৰ নামটো কি? চৰাইদেউ নহয়, নেপালীপুৰ। চৰাইদেউ অঞ্চলটোৰ নাম। চৰাইদেউৰ ভিতৰত বহুত গাঁও আছে, নাজিৰাৰ ভিতৰতো বহুত গাঁও আছে, নাজিৰাৰ ওচৰে পাজৰে। চ' ফাৰ্ষ্ট যিখন গাঁৱত ইম্পেক্ট পৰিছিলে সেই গাঁওখনৰ নাম নেপালীপুতি আছিলে। আমাৰ যিটো বিশ্ব ফটোগ্ৰাফী দিৱস হয় সেইটো এনেটোতো আমাৰ ফ্ৰান্সৰ পৰা আৰম্ভ হৈছিলে আজিৰ পৰা 150 বছৰমানৰ আগত। তো তাৰ মানে আজিৰ ডেটত যিটো তাৰ ইম্পৰ্টেঞ্চ বা মানে মই অলপ অসমীয়া ইংৰাজী তেনেকে মিলাই পেলাই কৈছো আৰু কিছুমান শব্দ। তো তাৰ যিটো মানে ইম্পৰ্টেঞ্চ সেইটো আজিৰ ডেটত আৰু বেছি, কাৰণ আজিকালি মানুহৰ হাতে হাতে ফোন আছে আৰু আজিকালি মানুহৰ প্ৰায় গলিয়ে গলিয়ে ফটোগ্ৰাফাৰ আছে বুলি ক'লেও ভুল নহ'ব। কিন্তু আমি কি কৰি আছো, আমি মানে কাহিনীবিলাক ক'বলৈ একচুৱেল যিখিনি কাহিনী হোৱাটো উচিত সেই কাহিনীবিলাক ক'বলৈ মানে পৰা নাই বা জনা নাই। সেইখিনিত অলপ কনচেনট্ৰেট কৰিলে মই ভাবোঁ যে ফটোগ্ৰাফীৰ যিটো মানে ইম্পৰ্টেঞ্চ সেইটো আৰু ফুটি উঠে। আৰু তাত তাৰমানে কি, এতিয়া আমাৰ যেনেকে ধৰক চাৰিওফালে পৰিৱেশ প্ৰদূষণ হৈ আছে, তাৰ বিষয়ে যদি আমি অলপমান ফটোগ্ৰাফী কৰি বেলেগ বেলেগ পৰ্টেলত বা আপোনালোকৰ পৰ্টেলৰ থ্ৰুৱেদি জনাব পাৰোঁ। যেনেকে মই এটা এক্সাম্পল দিম, আমাৰ ঘৰৰ ওচৰত মানে বানপানীৰ কাৰণে অলপ অসুবিধা হৈ আছিলে। ভণ্টিয়ে ভিডিঅ' তুলিলে, মই ফটো এখন তুলিলোঁ আৰু GMC, মই গুৱাহাটীৰ হয়, GMCক পঠিয়ালোঁ। তাৰ পাছতে আহি পেলাই ক্লিন আপ কৰি পেলাই আমাৰ জেগাখিনি ধুনীয়াকে আকৌ হেৰি কৰি তুলিলে। ত' এতিয়া সেই কামটো কিয় কৰিব পাৰিলোঁ? বিকজ সেই জ্ঞানটো আছে, সেই নলেজটো থকাটোও দৰকাৰী। আমি ভাল ফটো অকল চিনেৰীৰ ভাল ফটো তুলিলে নহয়, আমি ভাল কাহিনী ক'ব পৰা ফটো তোলাটো উচিত। আমি সেই কাহিনীখিনি কেনেকে দেখুৱাব পাৰোঁ সেইটো জনাটো উচিত। তাৰ কাৰণে অবজাৰভেশ্যন লাগে, তাৰ কাৰণে আপোনাৰ টেকনিকেল ন' হাউ বা টেকনিকেল নলেজো অলপ লাগে, য'ত আমি ফটোখন বা ভিডিঅ'টো ভালকে হেৰি কৰিব পাৰোঁ। বাকী মোৰ তৰফৰ পৰা সকলোলৈকে ৱৰ্ল্ড ফটোগ্ৰাফী ডে শুভেচ্ছা থাকিল। আৰু আপোনালোকে যিহেতু হাতে হাতে কেমেৰা আছে, কেমেৰাটো কেনেকে ভালকে ইউটিলাইজ কৰিব পাৰে আপোনালোকে সেইটোত অলপ ধ্যান দিলে আমাৰ চবৰ কাৰণে ভাল লাগে। থেংক ইউ। আমি ডিব্ৰুগড় হনুমান বস ৰজমল কানাই মহাবিদ্যালয়ৰ স্পৰ্টছ এণ্ড কালচাৰ বৰ্ডৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ফটোগ্ৰাফী এজ এ স্কিল, এজ এ প্ৰফেশ্যন যাতে তেওঁলোকে ভৱিষ্যতলৈ ল'ব পাৰে, সেই বিষয়ে চিন্তা কৰি এজন আমি বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ আমাৰ ইয়াত নিমন্ত্ৰণ কৰি আহিছোঁ, হিমাদ্ৰী ভূঞা। তেখেতৰ ভালেকেইখন ফটো নেশ্যনেল জিঅ'গ্ৰাফিক মেগাজিনত পাব্লিছ হৈছে আৰু তেখেতে বহুতকেইটা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে। আজি 20-25 বছৰ ধৰি তেখেতে এই ফিল্ডত কাম কৰি আহিছে। গতিকে তেখেতক আজি মাতি অকল ফটোগ্ৰাফী সাধাৰণভাৱে লোৱাটোৰ উপৰিও ফটোগ্ৰাফীৰ কাৰিকৰী কিছুমান জ্ঞান যাতে ছাত্ৰ ছাত্ৰীয়ে শিকিব পাৰে, আৰু এই আমাৰ নতুন এডুকেশ্যন পলিচিৰ অন্তৰ্গত যি স্কিল ডেভেলপমেণ্টৰ কথা আমি গুৰুত্ব দি আহিছোঁ, গতিকে এই কথা মনত ৰাখিয়ে আমি এই কৰ্মশালাটো, দুদিনীয়া কৰ্মশালাটো পাতিছোঁ, যাতে ল'ৰা ছোৱালীয়ে কাৰিকৰী দিশতো বহুতখিনি কথা জানিব পাৰে আৰু ভৱিষ্যতলৈ ফটোগ্ৰাফী এজ এ প্ৰফেশ্যন তেওঁলোকে ল'ব পাৰে। সেই কথা চিন্তা কৰি আমি দুদিনীয়া ৱৰ্কশ্বপটো কৰিছোঁ। আৰু প্ৰথম দিনাখন আজি থিয়ৰী হ'ব আৰু কাইলৈ তেখেতৰ প্ৰেক্টিকেল, আউটডোৰ শ্বুটিং, এনেকুৱা ধৰণৰ বহুতখিনি কথা ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁ গৈ শিকাব। আৰু অকল DSLR কেমেৰাৰে নহয়, মোবাইল কেমেৰাৰে কি ধৰণে পাৰ্গত হৈ তেওঁলোকে ফটোগ্ৰাফীটো এটা স্কিল হিচাপে ব্যৱহাৰ কৰিব পাৰে, সেইটোৰ ওপৰতে আজি আমি দুদিনীয়া কৰ্মশালাটো কৰিছোঁ। আৰু খুব ভাল ৰেচপন্স পাইছোঁ। আমাৰ ডক্টৰ শশীকান্ত শইকীয়া ছাৰে সদায় আমাক অনুপ্ৰেৰণা দি আহিছে, খুব ভালকৈ তেওঁ উদগনি দি গৈছে ছাত্ৰ ছাত্ৰীসকলক। আৰু ভৱিষ্যতেও মই ভাবিছোঁ এনেকুৱা ধৰণৰ কৰ্মশালা হওক, ল'ৰা ছোৱালীয়ে ফটোগ্ৰাফীটো অকল খুব এটা আগতে খৰচী এটা যিটো হবি বুলি ভাবিছিলে, সেইটো এতিয়া হৈ থকা নাই। গতিকে এই বিষয়ত যাতে তেওঁলোকে যথেষ্ট জ্ঞান আহৰণ কৰে
সেই কথা ভাবি আমি দুদিনীয়া উৎসৱটো কৰিছোঁ আৰু খুব ভাল ৰেচপন্স পাইছোঁ ল'ৰা ছোৱালীৰ। সবল ব্যক্তি হিমাদ্ৰী ভূঞা গুৱাহাটীৰ, তেখেতে ফাউণ্ডাৰ অফ আউট অফ ৰেঞ্জ বুলি এটা গ্ৰুপ, আৰু তেখেতে ফটোগ্ৰাফী জগতত তেখেতে যথেষ্ট নাম কৰি আহিছে আৰু সকলোৱে চিনি পায় তেখেতক। ধন্যবাদ।